এতিয়া ডিসেম্বৰ আহি আছে জানুৱাৰী আহি আছে গতিকে মাছ মাংস পুৰি খাবলৈ তাত ধুনীয়াকৈ এটা জ্বলাই পুৰি খোৱা এটা আমাৰ অভ্যাস আছে সেইটো এটা মানে বেলেগ সুকীয়া হ'ব মই দেখুৱাম ভিডিঅ' কৰি থাকোঁতে মই এফালে এজন ভিডিঅ' কৰি থকা দাদা আহি গ'ল আমাৰ আহক ভালে আছা ভালে আছে ভালে বা আইফোন ল'লে আপুনি আইফোনত আজি উঠিব পাইছো দেই আমি তাকেতো তুমি ঘৰ বনাইছা বুলি গম পালো কিমান দিন হৈছে মানে ঘৰ বনোৱা এইডোখৰ বহুত বেছি দিনে হ'ল মানে ঘৰটো বনোৱা বেছি দিন হোৱা নাই এই ঠাইডোখৰটো বহুত বেছি হাবি হৈ আছিলে তো ঘৰটো বনোৱা আজি প্ৰায় কেইদিন হ'ল 10 দিন মান হৈছে নেকি তাৰপিছত বাৰীখন মানে এখনটো বহুত বেছি হাবি হৈ আছিলে আজি প্ৰায় 3 মাহৰ আগৰ পৰা মানে সাফা কৰিলো সাফা কৰাৰ পাছত অকনমান মটৰ লগালো অকনমান ঘৰতে খাবৰ কাৰণে মানে মূলা দিছো কিবা কিবি এখিনি ধনিয়া সনিয়া দিয়া আছে আলু অকনমান তাৰপিছত ইফালে কুহিয়া ইফালে অকনমান সৰিহ চাৰিও কাষে কলগছ দিয়া আছে বাৰীখন সুন্দৰ হৈ যাইছা কিন্তু বাৰীখন চাইছো তাকে যিমানখিনি পাৰো প্ৰয়াস কৰিছো আৰু ভৱিষ্যতে সুন্দৰ হওক বুলি আশা কৰিছো আৰু কেঁচা ঘৰখন মানে বনাইছো আৰু কেনেকুৱা লাগিছে কেঁচা মনোজ শুনা মই এটা কথা কওঁ মই মোৰ মানে ভিডিঅ'টো যোগেদি এয়া যে আজি আপোনালোকে কিছুমান প্ৰায় এতিয়া নতুন প্ৰজন্মই দেখি নোপোৱা এটা মই ক'বলৈ গ'লে এতিয়া লাহেকৈ আপুৰুগীয়া সম্পদ হৈ পৰিছে এই যে বাঁহ বেতেৰে সজোৱা এটা ঘৰ লাহেকৈ নোহোৱা হৈ থাকিছে আমাৰ এই মোৰ ভাইটি মনোজ গগৈয়ে সজাইছে নতুনকৈ এটা ঘৰ বাঁহ বেতেৰে আৰু ওপৰখিনি চাল চাবা নে টিং লগাবা টিং পাতে লগাব লাগিব চাল চাবৰ কাৰণে চাল বিচাৰি গৈছিলো দুদিনমানৰ আগত চাপৰিত কিন্তু নাপালো এতিয়া নাই বুলি কৈছে ডিচেম্বৰ লাষ্টলৈ বা জানুৱাৰী প্ৰথমেহে পাম বুলি কৈছে তোমাকতো আগতীয়াকৈ লাগে এতিয়াতো বহুত দেৰি হৈ যাব গতিকে লৈ মানে টিং পাতে লগাই দিওঁ ঠিক এপ্ৰিলৰ সময়লৈকে চাগে যদি সুবিধা হয় তেনেহলে খেৰৰ ব্যৱস্থা কৰিম মই তাকে কৈছো তুমি ইমান ধুনীয়া ঘৰ সজাইছা কৈছো দেই বহুতে মানে পছন্দ কৰিছে কেঁচা ঘৰটো আৰু বহুতে মানে কৈছে কিছুমান বেয়া কমেণ্ট কৈছে যিসকলৰ কেঁচা ঘৰ থাকে সেইসকলে দুখীয়া নিচিনা অনুভৱ হয় কিছুমান সেইটো বহুত ভুল কথা মানে পাইছো আৰু কথাটো হ'ল কি কেঁচা ঘৰ মানে আমাৰ সঁচাকে বহুত বেছি প্ৰিয় আপোন হয় কাৰণ যেতিয়াৰ পৰা আমি সৰুৰ পৰাই মানে ডাঙৰ হৈছো কেঁচা ঘৰতে কেঁচা ঘৰ আজিও প্ৰিয় আগৰ পৰাই প্ৰিয় ভৱিষ্যতলৈকে প্ৰিয় হৈয়ে থাকিব আৰু যিসকলে কৈছে কেঁচা ঘৰ মানে বহুতে বেয়া পায় কিন্তু সেইসকলক কৈছো আমি প্ৰথম কেঁচা ঘৰৰ পৰা আৰম্ভ কৰিছো জীৱনটো হয় না আৰু বেছিভাগে কেঁচা ঘৰত থাকিয়ে এতিয়া ডাঙৰ মানুহ হৈছে সকলোৱে ক'ব লাগিব মানে ইয়াত সোমাই কিবা এটা মনটো বহুত বেছি ভাল লাগে নিশ্চয় মই ভিতৰলৈ সোমাইছো যোৱাকালি মোৰ ভিডিঅ'ত মানে ভিডিঅ' এটা দিছিলো মই ৰিল এটা দিছিলো সৰুকে কোনোবা এজনে কৈছিলে মানে যে ৰুমটো গোটেই চাৰিওকাষটো চাব বিচাৰিছিলে মানে মই অলপহে দেখাইছিলো গতিকে আজি ভিডিঅ'তে কৈ দিছো দেই আপুনি প্ৰথম সোমালে ইয়াৰ পৰা আৰু আহি এইখিনিতে দেখিছে এইটো খুঁটাৰ পৰা এইটো খুঁটালে এখন দৰ্জা হ'ব এইখিনিতে আৰু এইটো খুঁটাৰ পৰা এইটো খুঁটাৰ ভিতৰত ইয়াত মানে এখন বেৰ থাকিব তাৰপিছত এইফালে সোমাই আহি ধৰক এইটো এটা সৰুকে আলহী ৰুম নিচিনা হ'ব মানে ইয়াতে বিচনা এখন থাকিলে ইয়াতে চকী এখন থাকিলে টেবুল এখন থাকিলে আলহী এজন দূৰৰ পৰা আহি ইয়াত মানে থাকিব পাৰিব তাৰপাছতে এইফালে দেখাই দিছো এইটো দেখিছে নহয় এইটো খুঁটাৰ পৰা এইটো খুঁটাৰ ভিতৰত থাক দৰ্জাখন এইখিনিতে মানে আকৌ বেৰ ইপিনিখন পৰিবতো এইফালে এখন এইডোখৰতে মানে চকী কমচে কম 4-5খনটো ইয়াত বহি যাব এখন টেবুল থাকিব যাতে আলহী অতিথি আহি মানে ঘপকে ইয়াতে বহি কিনে পানী খাব পাৰিব ফাৰ্ষ্ট টাইম এইফালে মানে টিউবেল থাকিব মটৰ থাকিব কিবা কিবি গোটেইখিনি ব্যৱস্থাটো হ'ব মানে আৰু এখন তোমাৰ বাৰীখন এইফালে মোৰ বাৰী সৰিহ লগাইছা মাটিমাহ লগাইছো এইখিনিতে কিবা কিবি ব্যৱস্থা হ'ব তাৰপিছত এইডোখৰতে অকনমান এইখিনিতে মানে এটা সৰুকে পাকঘৰ নিচিনা বনাই থম যাতে এতিয়া ডিচেম্বৰ আহি আছে জানুৱাৰী আহি আছে গতিকে মাছ মাংস পুৰি খাবলৈ তাত ধুনীয়াকৈ এটা জ্বলাই পুৰি খোৱা এটা আমাৰ অভ্যাস আছে সেইটো এটা মানে বেলেগ সুকীয়া হ'ব আৰু এইডোখৰ তাৰপিছত এইডোখৰৰ পৰা এইডোখৰ দেখিছেনে এইটো খুঁটাৰ পৰা এইডোখৰ এইখিনিতে এখন দৰ্জা হ'ব এইটোত মানে আমি ব্যৱস্থা কৰিম এইটো বহল হৈছে এইটো বহলকৈ ৰাখিছো যাতে আমাৰ বিচনাখিনিও ডাঙৰ হয় যিহেতু আৰু বস্তু অকনমান আছে সেইকাৰণে অকনমান ডাঙৰকৈ ৰাখিছো ভৱিষ্যতলৈ আৰু ডাঙৰ কৰিবলৈ চেষ্টা কৰিম আৰু এটা মই কথা কওঁ মনোজ তুমি যে ঘৰটো বনাইছা নহয় মোৰ এটা চবতকৈ বেছি ভাল লাগিছে তোমাৰ যদিও বাঁহ বেতেৰে সজাইছা বুলিয়ে কৈছো বাৰু তো কোনোবাই বেলেগ ধৰণে ল'ব পাৰে সেইটো মই ক'ব বিচৰা নাই কিন্তু ওখ হৈছে ন ধুনীয়া ওখ হৈছে কেই ফুট দিছে এইটো কিমান দিছে মই সুধিব লাগিব তেখেতলোকক মই নাজানিম ভালকৈ এনে তোমাৰ 9 ফুটৰ ভিতৰত হ'ব অলপ বেছি হ'ব মানে 10 ফুট হ'ব চাগে 10 ফুট হ'ব 10 হ'ব ওকে খুব ধুনীয়া লাগিব আচলতে ঘৰটো ওখকৈ বনাইছা আৰু মই এইখিনিতে এটা হ'লে মানে কেলে বেয়া লাগিব ঘৰটো দূৰৰ পৰা মানে দেখিবলৈ একদম মানে হেৰি ফেপেকা লাগে অকনমান মনোজ মই আৰু এটা কথা কওঁ মইতো আমি এতিয়া মই এইখিনিতে তোমাৰ ভিডিঅ' যোগেদি তোমাক লগ পোৱাৰ যোগেদি মই কথা ক'ব লাগিব মোৰ চেনেলটোতে এতিয়া আমি এইখিনি কথা একচুৱেলি ক'ব নালাগিছিল হ'লে মই কৈ দিছোঁ
আমাৰ মানুহবোৰ এটা মানে ডাঙৰ এটা চিন্তা হৈ গ'ল, সমস্যা হৈ পৰে। আজিকালি বোলে গৰম বেছি হ'ল, কিবা বেলিটো ওচৰতে আহিলে নে কিবা বুলি ভাবে। তো বেলিটোতো ওচৰত অহা নাই, একেটা জেগাতে আছে। আমি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাইছো। হয়, কি হ'ল গছ গছনি আমি যধে-মধে কাটিব ধৰিছো। প্ৰত্যেকজন মানুহে ৰ লাগি চাই যায়। আৰু মই এইখিনিতে আৰু এটা কথা কওঁ দেই, মোৰ লগত এজন লগৰীয়া আহিছিলে, এই লগৰীয়াজনক চিনাকি হোৱা নাই। হয় হয়, এইজন মোৰ লগৰ হয়, কৈ দিয়া কৈছোতো। নামটো শুনিছো মই আপোনাৰ। মোৰ লগৰ হয়। এটা কথা কৈ দিছো দেই ভিডিঅ' জৰিয়তে, এতিয়া কাৰেণ্টৰ ব্যৱস্থাটো মোক আপোনালোকে কৈ দিব লাগিব। নিশ্চয় নিশ্চয় কথা পাতিম, সেইখিনি চেপ্টাৰটো আছে বাৰু, বেলেগ ধৰণে পাতিব লাগিব, সেইখিনি আছে বাৰু, পাতিম, একো নাই। আৰু কথাটো হ'ল কি, তুমি কথাখিনি কলাই বাৰু, গৰমৰ কথাটো, প্ৰকৃতিক আমি অত্যাচাৰ কৰিছো, সেইখিনি বাৰু ঠিকেই। আৰু এটা কথা কওঁ, আমি নিজে কিছুমান কাম কৰি লোৱা হৈছে, বহাই লোৱা হৈছে। যেনে ধৰণে নহওক, আজিকালি কি হৈছে, মানুহে RCC বিল্ডিং ভাল পোৱা হৈছে, নহয়নে? বা বহুতে পাৰিছে বা কৰিছে, বা কিছুমানে সম্ভৱৰ ভিতৰত নথকাৰ কাৰণে নকৰাকে আছে। এই কেমিকেল, ৰড, শিল, বালি, চিমেণ্ট এইখিনিয়ে যদি ভৰপূৰ কৰি যদি এটা আমি বিল্ডিঙে বা ঘৰ সজাও, তাত কি হয়, আমাৰ তাপমাত্ৰাটো বৃদ্ধি হয়, নহয়নে মনোজ? তো সেইখিনি একচুৱেলি আমি কৰি লোৱা এটা উত্তাপ, বহাই লোৱা উত্তাপ হয় নহয়? তেনেহলেতো বেলিটোতো আগৰ নিচিনা ওচৰলৈ আহি পেলোৱা নাই, আগতে বোলে দূৰত আছিলে, এতিয়া আহিছে, এনেকুৱা নহয়? আপোনাৰ যিখিনি বালিৰ পৰা যিখিনি উত্তাপ উঠিব, গৰম উঠিব, মানুহজনকতো জ্বলাই পেলোৱাৰ নিচিনা হয় ন ভিতৰৰ পৰা। কেঁচা ঘৰ যিটো ঠাণ্ডা পৰিৱেশৰ মাজত, এতিয়া একচুৱেলি টিংপাত লগাব লাগে ইয়াত। মই সেই কথাই কৈ আছিলো। সেইটো বহুত দিনৰ পৰা সেইটোৱে মই কল্পনা কৰিছিলো যে ইয়াত মই টিংপাত নলগাও, ইয়াত খেৰ দিম। কিন্তু বহুত ঘূৰিলো, বিচাৰি নাপালো। এতিয়া অৱগত কৰিম কি, টিংপাত লগাব লাগিব। আৰু যিহেতু এতিয়া ধান কাটিব সময় হ'ল, লাগি থাকিব নোৱাৰিম সদায় সদায় ন। ভাবিছো এইবছৰ তেনেকে চলাই দিম, অহা বছৰলৈ পাৰিলে ক'লে সেইখিনি ব্যৱস্থা কৰি ল'ব। মই তোমাক ৰিকুৱেষ্ট কৰিছো, তুমি কিন্তু খেৰ চালচোৱা ব্যৱস্থাটো কৰিবা। সেইটো মানে আওপুৰুকে দুৰ্লভ নিচিনা হয় বস্তুটো, যিহেতু সেইটো বস্তু আজিকালি নাইকিয়া হ'ল, চবেই টিংপাত লগাই। যদি খেৰ লগাও, থাকিবলৈও ভাল পাব, বা মানুহ কোনোবা কেতিয়াবা আহিও ভাল পাব, হয় নহয়? মনোজৰ ওচৰত আহিলো, খুব ভাল লাগিলে, এওঁ নতুন ঘৰ সজাইছে, খুব ভাল লাগিল দেই। আচলতে মই কামৰ সন্ধানত অহা সময়তে এওঁক লগ পালো, ঘৰ বনাই থকা দেখিলো। আহিব, ঘৰখন লোৱাৰ পাছত এদিন ভালকে আহিব, বৌকো লৈ খুব ধুনীয়াকে খাম।